Hello everyone, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত আমি ইণ্ডিয়ান ইকনমিৰ টপ 25 MCQ আলোচনা কৰিম। এই প্ৰশ্নকেইটা সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে প্ৰথম প্ৰশ্নটো চাওঁ আহক। ইয়াত মেটছ দ্য ফলোয়িং। ইয়াত কিছুমান অৰ্গেনাইজেশ্যনছ দিছে আৰু ইহঁতৰ হেডকোৱাৰ্টাৰ দিছে। ইহঁতক মিলাব লাগে। প্ৰথমতে আছে IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। ইয়াৰ হেডকোৱাৰ্টাৰ ৱাশ্বিংটন ডিচিত আছে, গতিকে 1B হৈ গ'ল। তাৰপিছত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, ইয়াৰ হেডকোৱাৰ্টাৰ জেনিভাত আছে, গতিকে 2A হ'ল। তাৰপিছত এছিয়ান ডেভেলপমেণ্ট বেংক, ইয়াৰ হেডকোৱাৰ্টাৰ ফিলিপাইনছত আছে, গতিকে 3D হৈ গ'ল। তাৰপিছত চাৰ্কৰ হেডকোৱাৰ্টাৰ কাঠমাণ্ডুত আছে, গতিকে আমাৰ হ'ল 4C। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব D, 1B, 2A, 3D, 4C। নেক্সট কুৱেশ্যন, when two goods are completely interchangeable, they are। যেতিয়া নেকি দুটা বস্তু সম্পূৰ্ণ বিনিময়যোগ্য হয় তাক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় পাৰফেক্ট ছাবষ্টিটিউটছ, গতিকে আমাৰ এ নম্বৰটো শুদ্ধ হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ এমং দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ প্ৰগ্ৰেছিভ টেক্স। তলৰ কোনটো প্ৰগতিশীল কৰৰ উদাহৰণ? ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব বি, ইনকাম টেক্স। Next question, which of the following is not regulated by the RBI? তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ নকৰে? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, ক্ৰেডিট ৰেটিং এজেঞ্চিজ। ক্ৰেডিট ৰেটিং এজেঞ্চিজ আৰ ৰেগুলেটেড বাই SEBI আৰু বাকী আমাৰ কমাৰ্চিয়েল বেংক, ক্ৰেডিট ইনফৰমেশ্যন কোম্পানীজ, NBFCs এইবিলাক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিয়ন্ত্ৰণ কৰে, মনত ৰাখিব। Next question, the unemployment created at certain times of the year when the demand for goods and services are lower than normal is, it is called seasonal unemployment। অৰ্থাৎ আমাৰ C নম্বৰটো শুদ্ধ হৈ যাব। Seasonal unemployment created at certain times of the year when the demand for goods and services are lower than the normal। Next question, balance of trade is the difference between, it is countries exports and imports। বাণিজ্যিক ভাৰসাম্য হ'ল কোনো এখন দেশৰ আমদানি আৰু ৰপ্তানিৰ মাজৰ পাৰ্থক্য। আৰ্টিকল 279A of the Constitution is related with, আমাৰ সংবিধানৰ 279 clause A আৰ্টিকলটো তলৰ কোনটোৰ লগত জড়িত? It is associated with the formation of GST Council। মনত ৰাখিব আৰ্টিকল 279 ক্লজ A এইটো GST কাউন্সিলৰ লগত জড়িত। এই প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট। ৱৰ্ল্ড ইকনমিক আউটলুক ৰিপৰ্ট ইজ পাব্লিছড বাই হুইচ অফ দ্য ফলোয়িং। তলৰ কোনটোৱে ৱৰ্ল্ড ইকনমিক আউটলুক ৰিপৰ্টটো পাব্লিছ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব IMF। IMFৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। ইয়াৰ হেডকোৱাৰ্টাৰ ৱাশ্বিংটন ডিচিত আছে, মনত ৰাখিব। ইয়াৰ মুঠ সদস্য দেশ হৈছে 189 কাণ্ট্ৰিজ। IMF গঠন কৰা হৈছিলে 1945-ত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যনছ ইজ ন'ন এজ মাৰ্কেট ৰেগুলেটৰ ইন ইণ্ডিয়া। তলৰ কোনটো ভাৰতীয় সংস্থাই ভাৰতত বজাৰ নিয়ন্ত্ৰণ কৰে? ইয়াৰ ৰাইট এনচাৰ হ'ব বি, SEBI। SEBIৰ ফুল ফৰ্ম হৈছে দ্য ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। ইয়াক গঠন কৰা হৈছিলে 1992 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে আৰু বৰ্তমান চেয়াৰমেন হৈছে অজয় ত্যাগী। তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। য়েন ইজ দ্য কাৰেঞ্চি অফ, য়েন কোন দেশৰ মুদ্ৰা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, নান অফ দিছ। য়েন হৈছে
জাপানৰ মুদ্ৰা মনত ৰাখিব yen is the currency of Japan next question in India liberal industrial policy was adopted in the year ভাৰতত কেতিয়া উদাৰ শিল্প নীতি গৃহীত কৰা হৈছিল ভাৰতত 1991 চনত উদাৰ শিল্প নীতি গৃহীত কৰা হৈছিল আৰু ইয়াৰ লগতে মনত ৰাখিব first industrial policy was adopted in 1948 it is also very important please remember dash is the most industrially advanced state in India শিল্পৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ উন্নত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ dash is also called sunrise industry তলৰ কোনটোক sunrise industry অথবা সূৰ্যোদয় শিল্প বুলি কোৱা হয় এতিয়া সূৰ্যোদয় শিল্পটোনো কি সূৰ্যোদয় শিল্প হৈছে যিটো নতুন অথবা তুলনামূলকভাৱে নতুন বা ভৱিষ্যতে বহুত গুৰুত্বপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে হেকেটা কোৱা হয় সানৰাইজ ইন্ডাষ্ট্ৰি যেনেকুৱা স্পেস টুৰিজম আছে ইনফৰমেশন টেকনলজিজ তাৰ পিছত অটোমোবাইলছ গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব সি অটোমোবাইল নেক্সট কোৱেশ্চন টোবিন টেক্স ইজ ৰিলেটেড উইথ তলৰ কোনটোৰ লগত টোবিন টেক্স জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ট্ৰানজেকশনছ অৰ্থাৎ আন্তৰ্জাতিক বিত্তীয় লেনদেনৰ ক্ষেত্ৰত টোবিন টেক্স জড়িত নেক্সট কোৱেশ্চন এ মেট্ৰোপলিটান চিটি ইজ ওৱান হুইচ হেজ এ পপুলেশ্যন সাইজ অফ মোৰ দেন এটি মহানগৰীয় চহৰৰ জনসংখ্যা নিম্নতম কিমান হোৱা দৰকাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ মিনিমাম 10 লাখৰ ওপৰত হ'ব লাগিব The concept of disinvestment was introduced by disinvestmentor ধাৰণাটো কোনে আগবঢ়াইছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ল সি কেইনাছ নেক্সট কোৱেশ্চন the blue revolution is related with নীলা বিপ্লৱ তলৰ কোনটোৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ fish production Blue Revolution is associated with fish production আৰু বাকি কেইটা মনত ৰাখিব যে ফুড গ্ৰেইনছ প্ৰডাকশনৰ লগত জড়িত হৈছে গ্ৰীণ ৰেভলিউচন আৰু ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰেভলিউচন হৈছে এম.এছ. স্বামীনাথন আৰু অইল চিড প্ৰডাকশন হৈছে য়েলো ৰেভলিউচনৰ লগত জড়িত মনত ৰাখিব আৰু মিল্ক প্ৰডাকশন হৈছে হোৱাইট ৰেভলিউচনৰ লগত জড়িত আৰু ভাৰ্গিছ কুৰিয়ান হৈছে ফাদাৰ অফ হোৱাইট ৰেভলিউচন মনত ৰাখিব এডিশনাল ইনফৰমেশনখিনি বহুত ইম্পৰ্টেণ্ট The midday meal scheme is implemented by which among the following ministries or departments? ছাত্ৰ ছাত্ৰীৰ midday meal scheme কোনটো ডিপাৰ্টমেণ্ট অথবা মিনিষ্ট্ৰীয়ে ইমপ্লিমেণ্ট কৰে It is implemented by Ministry of Human Resource Development. Mutual funds are regulated in India by which among the following? তলৰ কোনটোৱে মিউচুৱেল ফাণ্ড নিয়ন্ত্ৰণ কৰে It is regulated by SEBI. SEBI full form হৈছে The Securities and Exchange Board of India. আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল Which of the following is a direct tax in India? তলৰ কোনটো এটা ডাইৰেক্ট টেক্স ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি ৱেল টেক্স সম্পত্তিৰ যিটো কৰ সেইটো হৈছে ডাইৰেক্ট টেক্স বাকি সেলছ টেক্স ভেট গুড এণ্ড সাৰ্ভিসেছ টেক্স একেটা হৈছে ইনডাইৰেক্ট টেক্স মনত ৰাখিব নেক্সট কোৱেশ্চন হোৱাট পাৰ্চেন্টেজ অফ ইণ্ডিয়ান পপুলেশ্যন সাফাৰ ফ্ৰম মেলনিউট্ৰিশ্যন ইট ইজ 25% to 40% right answer will be D next question in which area does Niti Aayog mainly focused on Niti Aayog mainly focused on 5-year plans right answer will be A what is the share of manufacturing in Indian GDP it is 16% what was the target for the manufacturing growth under Make in India it is A 14% please remember let's move on to the next question
What is the contribution of Northeast to Indian silk production? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 18%. এইটোৱে আছিল আমাৰ শেষৰটো প্ৰশ্ন. যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব. গতিকে ধন্যবাদ থাকিল সকলোকে.